সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্ব জ্ঞান, কৰুণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰনোৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। जब लग गुरु मिले ना साचा, तब लग गुरु करो 10 पाचा। गुरु সলনি কৰিব পাৰিনে? গুৰু সলনি কৰাটো পাপ নেকি? আধ্যাত্মিকতাৰ এই ক্ষেত্ৰত আচলতে সঠিক গুৰু কোন? গীতা শাস্ত্ৰত বৰ্ণিত তত্ত্বদৰ্শী সন্তজন কোন? এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ জানিবলৈ নিশ্চয়কৈ শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। নমস্কাৰ। নমস্কাৰ। আপোনাৰ শুভ নামটো জনাওকচোন। মোৰ নাম মঞ্জু বৰা। আপুনি ক'ৰ পৰা আহিছে?
মই লখিমপুৰ ডিষ্ট্ৰিক্টৰ নাৰায়ণপুৰৰ পৰা আহিছোঁ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? মই 2018 চনত জুনৰ 24 তাৰিখে লৈছিলোঁ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে কিবা ভক্তি সাধনা কৰিছিলনে? ভক্তি সাধনা কৰিছিলোঁ। সৰুৰ পৰা আমি কৃষ্ণ ভগৱানক ভক্তি কৰিছিলোঁ। আত্মা কল্যাণৰ কাৰণে মই বহুত জেগা ঘূৰিছিলোঁ, পোৱা নাছিলোঁ। নামঘৰত গৈছিলোঁ, নামঘৰতো পোৱা নাছিলোঁ। ভাগৱত শাস্ত্ৰৰ কথা শুনিবলৈ যাওঁ, তাতো পোৱা নাছিলোঁ। সকলো কথা নোপোৱা কাৰণে মই 2013 চনত মই নিৰংকাৰী পন্থত মই তেতিয়া তাত 2016 চনলৈকে মই তাত ভক্তি কৰিছিলোঁ। তাতো মই সৎভক্তি পোৱা নাছিলোঁ। আপুনি নিৰংকাৰী পন্থৰ কথা ক'লে, তাতো আপুনি ভক্তি সাধনা কৰিলে 3 বছৰ ধৰি। লগতে আপুনি আমাৰ হিন্দু সমাজত প্ৰচলিত পৰম্পৰা হিচাপে ভগৱান শ্ৰীকৃষ্ণৰ সাধনা কৰি আহিছিলে। তেনে ক্ষেত্ৰত আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? মই সকলো ভক্তি কৰাৰ পাছতো মোৰ একো উপকৃত নোহোৱাৰ কাৰণে মই বহুতো বেমাৰত পৰিছিলোঁ। বেমাৰত পোৱাৰ কাৰণে মই ৰামপালজীৰ কিতাপ পঢ়োঁতে মই অলপ বেমাৰ উপকাৰ পোৱাৰ কাৰণে তেওঁৰ চৰণলৈ আহিব লগা হৈছিল। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ কোনখন কিতাপৰ কথা কৈছে যাৰ দ্বাৰা নেকি আপুনি উপকৃত হৈছে? মই জ্ঞানগংগা কিতাপখন পঢ়ি কিনিয়ে উপকৃত হৈছিলোঁ। আপুনি জ্ঞানগংগা কিতাপখনত এনেকুৱা কি জ্ঞান পালে যাৰ দ্বাৰা নেকি আপুনি আপ্লুত হৈ সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণ গ্ৰহণ কৰিছে? জ্ঞানগংগা কিতাপখনত শাস্ত্ৰ অনুকূল সকলো লিখা আছে। তাক পঢ়াৰ কাৰণে আগতে পোৱা নাছিলোঁ। আগতে যিখিনি বুজাইছিলে সেইখিনি আমি শাস্ত্ৰ অনুকূলৰ শাস্ত্ৰবিধি, তাৰমানে ভাগৱত কীৰ্তন পঢ়িলেও, নামঘৰত গ'লেও সেইখিনি পোৱা নাছিলোঁ। নোপোৱাৰ কাৰণে মই জ্ঞানগংগাখনত পাই মই তেতিয়া ৰামপালজীৰ চৰণত আহিবলৈ মই উপকৃত হৈছিলোঁ। আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা লোৱাৰ পিছত অন্য কিবা আৰু লাভ পাইছেনে আপুনি? মই সত ৰামপালজীৰ চৰণত অহাৰ পাছত বহুতো লাভ পাইছোঁ। কিতাপখন পঢ়ি থাকোঁতে মই 2টা বেমাৰ ভাল পাইছিলোঁ, কেঁচুমূৰীয়া বেমাৰ আৰু হেঁপানী বেমাৰ। তাত মই বহুত বছৰ দিন ভুগি আছিলোঁ। বহুত বছৰ দিন ভুগি থকাৰ পাছতো মোৰ ভাল হোৱা নাছিলে। তেতিয়া এজন ভকতে মোক জ্ঞানগংগা কিতাপখন দিলে। কিতাপখন পঢ়াৰ পাছতে অলপ অলপকৈ মোৰ বেমাৰ ভাল হৈছিলে। ভাল হোৱাৰ পাছত মই তেতিয়া ভাবিলোঁ যে তেখেতৰ ৰামপালজীৰ চৰণত গ'লে মানে মোৰ সকলো বেমাৰ আজাৰ ভাল হ'ব পাৰে। তেতিয়া মই ভাবিলোঁ মই তেখেতৰ চৰণত ভক্তি কৰিলে মানে দীক্ষা ল'লে মানে ভাল হ'ব বুলি তেখেতৰ চৰণত মই 2018 চনৰ জুনৰ 24 তাৰিখে মই দীক্ষা ল'লোঁ। আধুনিকতা এই যুগত আমাৰ চিকিৎসা পদ্ধতি উন্নত হৈছে। আপুনি যি বেমাৰৰ কথা ক'লে, আপোনাৰ জ্ঞানগংগা পুথিখন পঢ়াৰ আগতে যি বেমাৰ আছিল আপোনাৰ, সেই বেমাৰৰ বাবে আপুনি ডক্টৰৰ কাষলৈ যাব লাগিছিল। আপুনি ডক্টৰৰ কাষলৈ গৈছিলনে? মই বহুতো ডক্টৰক দেখাইছিলোঁ। আলঙতো দেখালোঁ। আলঙত 3জন ডক্টৰে চালে, তেওঁ মোক বেমাৰ ভাল কৰিব নোৱাৰিলে। নাৰায়ণপুৰতো দেখালোঁ, লখিমপুৰ চাবতী মেডিকেলতো দেখালোঁ। তাৰপিছত মই এবাৰ গুৱাহাটীতো দেখালোঁ। মই তেওঁ বেমাৰ 3টা বেছিহে হৈ গৈ আছিলে, কেতিয়াও মোক ডক্টৰে ভাল কৰিব পৰা নাছিলে। তাৰপিছতে একজন ভকতে যেতিয়া মোক জ্ঞানগংগা কিতাপখন দিলে, মই লাহে লাহে 2016 চনত দিলে। মই কিন্তু 2 বছৰ দিন পঢ়া নাছিলোঁ। 2 বছৰ দিন নপঢ়াৰ কাৰণে মই একো বুজা নাছিলোঁ। তাৰপিছত 2 বছৰৰ পাছত মই কিতাপখন লাহে লাহে পঢ়িবলৈ ল'লোঁ। মোৰ লাহে লাহে হেঁপানী বেমাৰটোও ভাল হৈছেগৈ আৰু পাইলছ বেমাৰটো তেজ ওলাই থাকে, এইটোও ভাল হৈছেগৈ। এইটো ভাল হোৱাৰ পাছত মই ভাবিলোঁ যে তেখেত আচলি পৰম ঈশ্বৰ আহিছে। আৰু সৰুতে দেউতাই কৈছিলে যে গছৰ গুৰিত পানী দিলেহে আত্মা কল্যাণ হ'ব। তেতিয়া মই কিতাপখন পঢ়োঁতে এইখিনি পালোঁ, ভাগৱতৰ মূল তত্ত্ববিলাক পালোঁ। তেতিয়া মই তেখেতৰ চৰণত আহিলোঁ। আৰু শাৰীৰিকভাৱে অন্য কিবা আপুনি লাভ পাইছেনে? মইনো কিনো ক'ম, শাৰীৰিকভাৱে বহুত লাভ পাইছোঁ। মই 3বাৰকৈ এক্সিডেণ্ট হৈ কিনিও মই এক্সিডেণ্টৰ পৰা বাচিলোঁ। কিন্তু মোৰ লগত যোৱা যিকেইজন আছিলে তেখেতলোকে বহুত দুখ পালে, ডক্টৰৰ ওচৰত যাব লগা হ'লে। মোৰ গাত কিন্তু অকণো দুখ নাপালোঁ। মই অকণো দুখ পোৱা নাই। আৰু পৰম পিতাই মোক এনেকুৱা দিছে যে আজিলৈকে বিষ কোপ একো নাই। আৰু এবাৰ মোক গৰুৱে ৰছীয়ে পাক খুৱাই কিনি মোক গৰু ৰছীৰ পৰা পেলাই 4টাকৈ দাঁত ভাগিলে। তেজ অলপমান ওলাইছে। ওলোৱাৰ পাছতো মই বিষ অকণো উপলব্ধি কৰিব নোৱাৰিলোঁ। মই আজিলৈকে এটা টেবলেটো মই খাই কিনি পোৱা নাই। সেইখিনি উপকৃত বহুত পালোঁ। আৰু আপুনি যি দুৰ্ঘটনাৰ কথা ক'লে, আপুনি এক্সিডেণ্টৰ কথা কৈছে, কেনেকুৱা এক্সিডেণ্ট হৈছিল আপোনাৰ? 3বাৰকৈ এক্সিডেণ্ট হৈছে। এবাৰ স্পীড ব্ৰেকাৰত হৈছে। মই হেলেমলৈ আহি থাকোঁতে 2বাৰ ইটানগৰলৈ যাওঁতে এক্সিডেণ্ট হৈছে।
এবাৰতো মই পাল্টি খাই পৰি গৈছিলোঁ, একদম মই মাথাটো তলত দি পৰি গৈছিলোঁ। মই যে নেবাচি মোৰ ডিঙিটো ভাগি যাব বুলি ভাবিছিলোঁ, কিন্তু পৰমপিতাৰ আশীৰ্বাদত মোৰ একোৱে নহ'লে। স্বামীয়েতো বহুত দুখ পালে, তেওঁ দীক্ষা লোৱা নাছিলে। মই দীক্ষা লোৱা আছিলোঁ কাৰণে মই পাল্টি খাই পৰিছোঁ যদিও মই দুখ পোৱা নাছিলোঁ। আৰু এইটো আচৰিত কথা, ভাবিব লগা কথা, এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপোনালোকে বিভিন্ন সমস্যাৰ পৰা পৰিত্ৰাণ পাইছে। এইটো কেনেকৈ সম্ভৱ? আচলতে ৰামপাল গুৰু মহাৰাজে আপোনালোকক এনেকুৱা কি ভক্তিবিধি দিয়ে যাৰ দ্বাৰা নেকি ইমান উপকৃত হ'ব পাৰিছে? শাস্ত্ৰবিধি অনুকূল দিছে। আগতে আমি যিখিনি ভক্তি কৰি আছিলোঁ শাস্ত্ৰ অনুকূল নাছিলে। শাস্ত্ৰবিধি বুজাইছিলে, আমাৰ গুৰুবিলাকে যিখিনি বুজাইছিলে আমি সেইখিনি ভক্তি কৰিছিলোঁ। ৰাম নাম ল'বলৈ কৈছিলে, ৰাম নাম ল'লেও ৰাম কোনজন নাম ল'ব লাগে সেইটো বুজি পোৱা নাছিলোঁ। কিন্তু আজি যে সত ৰামপালজীয়ে আমাক বুজাই দিছে, ৰাম যেন আমি আগতে এজন ৰামহে, দশৰথ পুতেক ৰামৰ কথাহে জানিছিলোঁ। আজি যে 4জন ৰাম আছে বুলি জানিছোঁ। 4জন ৰামক কোনজন ভক্তি কৰিলে মানে ভাল হ'ব এইখিনিও বুজি পালোঁ। বুজি পোৱাৰ পাছত আমি তেখেতৰ চৰণত আহি কিনি সৎ ভক্তি কৰিছোঁ। আৰু বৰ্তমান আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ বিভিন্ন প্ৰকাৰে লাভ পালে, আৰু যিসকল দৰ্শকে আপোনাক এই টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে তেওঁলোকক আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে? তেওঁলোকক মই এইটোৱে প্ৰাৰ্থনা কৰিব পাৰোঁ, বাৰ্তানো কিনো দিম, মই এইটোৱে প্ৰাৰ্থনা কৰিব পাৰোঁ। বৰ্তমান সময়ত সত ৰামপালজীৰ ওচৰত দীক্ষা ল'বলৈ একেবাৰে সহজ। আপুনি মোবাইল, আজিকালি সকলোৱে পঢ়া শুনা মানুহ হয়, চবৰে হাতে হাতে মোবাইল আছে। মোবাইলত ইউটিউব আৰু ফেচবুকত সত ৰামপালজীৰ মংগল প্ৰবচন চাৰ্চ কৰক। চাৰ্চ কৰাৰ পাছত তাতে তলত মোবাইল নম্বৰ আহিব। মোবাইল নম্বৰত ডাইল কৰি আপুনি ওচৰৰ নামদান কেন্দ্ৰত গৈ নিঃশুল্ক দীক্ষা ল'ব পাৰিব। ধন্যবাদ থাকিল। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। কিছুমান এই প্ৰকাৰৰ আপোনাৰ পাপ কৰ্ম আছে, সেয়া পৰমাত্মাৰ ভক্তি মন্ত্ৰ, যিহত নাম আৰু প্ৰথম মন্ত্ৰ দিয়া হয় তাৰ পৰাহে কটা যাব। গতিকে এই সকলোবোৰ মিলাই এটা ট্ৰিটমেণ্ট হয়, আত্মাক সুস্থ কৰা আৰু সত্য লোকলৈ যোৱা আৰু ইয়াত ভৌতিক লাভ প্ৰাপ্ত কৰা। গতিকে এই সকলো কোৰ্চ কমপ্লিট কৰিলেহে আপুনি পূৰ্ণ লাভ প্ৰাপ্ত কৰিব। গতিকে তেওঁলোকে দৃঢ় নিশ্চয় কৰি ল'লে যে ইয়াৰে যিমানবোৰ বৃদ্ধ ৰোগী আহিব, ভনী, মাতৃ, ভাতৃ, পিতৃ, যিসকল বৃদ্ধ আহিব তেওঁলোকৰ বাচন চফা কৰিব। তেওঁলোকৰ কিয়নো পৰমাত্মাৰ দৰবাৰলৈ বেছি সংখ্যক দুখী ব্যক্তিয়ে গৈছিলে, কোনোবা ৰোগী, কোনোবা অভাৱী, কোনোবা কিবা বেমাৰত গ্ৰস্ত আছিলে, কাৰোবাক ভূতে আমনি কৰে, নাইবা কোনো প্ৰেতে আমনি কৰাসকল গৈছিলে। গতিকে তেওঁলোকে কি কৰিছিলে, বাচনবোৰ লৈ গৈছিলে, থালি, গিলাচ, কাঁহী। আগতে বাচন বৰ্তন কাঁহৰ ধাতুৰ আছিলে, আৰু কাঁহৰ ধাতুৰ গিলাচ হওক বা বাচন বৰ্তন হওক নিশ্চয় ডুবিছিলে, পানী টোপনি নাথাকে। গতিকে আগতে এনেকুৱা সাধন আছিল যে আগতে বাচন বৰ্তন অথবা কাপোৰ ধুব লগা থাকিলে পানীত তিয়াই থৈছিলে 1 ঘণ্টা 2 ঘণ্টা, তেতিয়া তাৰ মলিবোৰ গলি গৈছিলে, তাৰ পিছত চফা কৰিছিলে, তাৰ পিছত সেই বাচনবোৰ ঘঁহি ঘঁহি ধোৱা হৈছিলে। গতিকে সিহঁতে কি কৰিছিলে, গংগা নদীৰ পাৰত বহি লৈছিলে বাচনখিনি তিয়াই, যদি কাপোৰ থাকে তেন্তে কাপোৰ, আৰু 1 ঘণ্টা 2 ঘণ্টা এডাল গছৰ তলত বহি ভগৱানৰ চৰ্চা কৰিছিলে, আন ভকতো বহিছিলে আৰু সৎসংগত শুনা বচনবোৰ ডিছকাশ্যন কৰিছিলে যে মোৰ এনেকুৱা দুখ আছিলে, পৰমাত্মাই আশীৰ্বাদ দিলে আমি সুস্থ হলো, আৰু আন কথাও চৰ্চা কৰিছিলে যে মোৰো এনেকুৱা কষ্ট আছিল, ইয়ালৈ আহি আমি এইটো সুখ পালো, এনেকুৱা সুখ হ'ল, পৰমাত্মা আহিছে, ভগৱান, এওঁ মুনিন্দ্ৰ নহয়, ভগৱান বুলি মানা। এনেদৰে চৰ্চা কৰি থাকোঁতে তেওঁলোক মগ্ন হৈ যায়, আৰু আনফালে তেওঁলোকৰ কাৰোবাৰ গিলাচ, কাৰোবাৰ বাতি, কাৰোবাৰ থাল, কাৰোবাৰ বাচন উটি যায়, তেওঁলোকৰ ধ্যান আঁতৰে, কাৰোবাৰ কাপোৰ, কাৰোবাৰ কুৰ্তা বা কাৰোবাৰ ধুতি বৈ যায়।
আৰু বাকী থকাখিনি সিহঁতে ধুই আনি থৈ দিয়ে এতিয়া লৈ লোৱা নিজৰ নিজৰখিনি এতিয়া কাৰোবাৰ থাল কাৰোবাৰ গিলাচ কাৰোবাৰ বাতি হেৰায় তেতিয়া কয় মই এইটো পোৱা নাই সেইটো পোৱা নাই বুলি তেতিয়া কয় আমি যিমান নিছিলোঁ সিমানখিনিয়ে লৈ আহিছোঁ বাকী আন যি সেৱক গৈছিলে বাচন ধুবলৈ সিহঁতে কয় যে এওঁলোকে ধ্যান নিদিয়ে এওঁলোকে বহি কথা পতাত লাগে তেতিয়া পৰি যায় এওঁলোকে গমেই নাপায় শেষত তেওঁলোকে এই অভিযোগ পৰমাত্মাৰ আগত কয় যে আপোনাৰ যি দুজন ভগত আছে এওঁলোকক আমি মানাও কৰিছিলোঁ যে সেৱা কৰিব নালাগে সেৱা নকৰিবা এতিয়া আমি আমাৰ গিলাচবোৰ ক'ৰ পৰা আনো ইমান দূৰ জংঘলৰ মাজেৰে গৈ আমাৰ কষ্ট হয় আমি ইয়াত 2-4 দিন থাকিব লাগিব সৎসংগ আছে কিন্তু ইহঁতে নামানে কান্দিবলৈ ধৰে কয় আগলৈ ঠিকেই ৰাখিম ধ্যান ৰাখিম পৰমাত্মা আকৌ তেনেকুৱাই কৰে আপুনি সিহঁতক কওক যে সেৱা কৰিব নালাগে আনে কৰিব এইবোৰ এইফালে সিহঁতৰ চিন্তা হয় যে গুৰুদেৱক কমপ্লেইন দিছে এতিয়া আকৌ যাতে আমাৰ সেই বিপদ নাহক যদিহে গুৰুদেৱে খং কৰে চৰণত পৰি গ'ল বেয়াকৈ কান্দিবলৈ ধৰিলে ক'লে ভগৱান আমাৰ সেৱা কাঢ়ি নল'ব দাতা আমি একেবাৰে আগলৈ সকলো ভালদৰে কৰিম বহুত ধ্যানেৰে কৰিম তেতিয়া ভকতসকলে কয় যে এওঁলোকে এনেকুৱাই কয় কিন্তু আকৌ পিছত আগৰ দৰে কৰে কামবোৰ তেতিয়া পৰমাত্মাই তেওঁতো সকলো জানে ক'লে পুত্ৰ ইহঁতক আশীৰ্বাদ দিছোঁ ইহঁতৰ হাতেৰে আৰু কেতিয়াও একো বস্তুৱে নুডুবে লোহাৰ বস্তু নুডুবে পাথৰো নুডুবে তোমালোক নিশ্চিন্ত থাকা আৰু পুত্ৰক কৰা সেৱা এতিয়া নল নীল আনন্দিত হ'ল আৰু সাৱধানে কৰিলে এতিয়া সিহঁতে পানীৰ পাত্ৰ এটা ভৰাই আনিলে আৰু থৈ দিলে নদীৰ পানীত কিন্তু সেয়া পানীৰে ভৰি থকা সেই পাত্ৰটো পানীৰ ওপৰতে থৈছে হাত থলেহে তললৈ যায় নহলে নাযায় আৰু আন ভকতসকলে দেখি ক'ব ধৰিলে যে এয়া দেখোন সঁচাকৈ গুৰুদেৱে আশীৰ্বাদ দিয়া মাত্ৰেই ডুডুবা হ'ল আন ভকতসকলেও চেষ্টা কৰি চালে 2-3 জনে ধৰি সেই পাত্ৰটো বাহিৰলৈ আনিবলৈ সেই পাত্ৰটো পানীৰে ভৰাই থোৱা যি উপঙি আছিল লৰাবই নোৱাৰিলে কিন্তু সিহঁতে হাত থোৱা মাত্ৰে বাহিৰলৈ আহে থলে আকৌ তেনেকৈ থাকে ঠিক তেনেদৰে বহুবাৰ পাথৰ আনিও থৈ চালে সেইটো নুডুবে বৈ নাযায় তাতেই থাকে তেনেকৈ অলপ অংশ পানীৰ তলত থাকে বাকীখিনি ওপৰত গতিকে এনেদৰে সিহঁতক বৰদান পৰমাত্মাই দিছিলে এই সমস্যাৰ সমাধান কৰিবলৈ কাৰণ তেওঁলোকে সেৱা এৰিব বিচৰা নাছিল যিহেতু এইটো সমস্যা আছিলেই গতিকে দুয়োৰে সমস্যা সমাধান কৰিলে তাৰপিছত এই কথাটো কি ঠাই গৈ পালে এতিয়া আনফালে সমুদ্ৰৰ ওপৰত দলং বনোৱাৰ আৱশ্যকতা আহি পৰিল শ্ৰীৰামচন্দ্ৰদেৱৰ আৰু সমুদ্ৰৰ ওপৰত দলং বনোৱাটো বালকৰ খেল নহয় শ্ৰীৰামচন্দ্ৰদেৱে কৈছে 3 দিনলৈকে এবুকু পানীত থিয় হৈ আছিলোঁ সমুদ্ৰক প্ৰাৰ্থনা জনাই থাকিলোঁ যে মোক ৰাস্তা দিয়া সোনকালে মোক ৰাস্তা দিয়া সাগৰ ৰাজ মই বহুত দুখত আছোঁ এনেদৰে মই মোৰ পত্নীক লৈ আহিব লাগে 3য় দিনা যেতিয়া দেখিলে যে সমুদ্ৰই একোৱেই উত্তৰ দিয়া নাই লক্ষ্মণক ক'লে যে মোক অগ্নিবাণডাল দিয়া এই সমুদ্ৰ জ্বলাই দিওঁ ই ৰাৱণৰ সংগত থাকি অহংকাৰী হৈ গৈছে এতিয়া তেওঁ কাঁড়ডাল উলিয়াই সাগৰক জ্বলাবলৈ যেতিয়া অগ্নিবাণডাল নিক্ষেপ কৰিবলৈ লৈছিলে তেতিয়া সমুদ্ৰৰ বিপ্ৰ ৰূপ ধৰি আহিল শ্ৰীৰামক ক'ব ধৰিলে যে ভগৱান এনেকুৱা অনৰ্থ নকৰিব যদি এই পানী আপুনি শুকুৱাই দিয়ে মোক যদি জ্বলাইও দিয়ে এটা গাত হৈ পৰিব তেতিয়াও আপুনি সফল নহ'ব এইটোৰে যাবলৈ আৰু ইয়াত বহুত প্ৰাণী আছে সিহঁতৰ পাপ লাগিব আপোনাৰ এনেকুৱা কাম কৰক যাতে লাঠিও নাভাঙে আৰু সাপো মৰিব তেতিয়া ভগৱান শ্ৰীৰামচন্দ্ৰই ক'লে যে কওক কিনো উপায় আছে এনেকুৱা আপোনাৰ সেনাত নলনীলটো আগতে গৈ পাইছিলে তালৈ জংঘলত যিমানবোৰ জীৱ জন্তু বসবাস কৰিছিলে সকলো একত্ৰিত হৈছিলে লাঠি লৈ ইহঁতো গৈছিলে সেই সৈন্যৰ মাজত তেতিয়া বিপ্ৰ ৰূপধাৰী সমুদ্ৰই কৈছিলে যে আপোনাৰ সৈন্যৰ মাজত নল আৰু নীল নামৰ 2জন এনেকুৱা কাৰিকৰো আছে সিহঁত শিল্পীকাৰো আছিলে যেনেকৈ ঘৰ বনোৱাসকল 2জন এনেকুৱা সৈনিক আছে আপোনাৰ সৈন্যৰ মাজত সিহঁতৰ হাতত তেওঁলোকৰ গুৰুদেৱৰ দ্বাৰাই দিয়া
এনেকুৱা শক্তি আছে পাথৰো কমিব কোনো বস্তুৱে নুডুবে যি বস্তুৱে নাৰাখক কিয় সিহঁতে সেয়া উপঙি থাকে তাৰ ওপৰত লাগিলে যিমান বলৱান ব্যক্তিয়ে থিয় নহওক নুডুবে শক্তিশালী ওজন থকা তেতিয়া শ্ৰীৰামে ক'লে যে নল নীলক মাতি পঠিওৱা নল নীল আহিল সিহঁতক ক'লে যে এটা ট্ৰায়েল দিয়া নিজৰ কিবা পাথৰ থৈ দেখুওৱা তোমালোকৰ হাতত শক্তি আছে বুলি কৈছে আৰু আমাৰ প্ৰয়োজনো আছে ইয়াত দলং বনাবলৈ নল আৰু নীল দুয়োজনৰে অহংকাৰ হ'ল জীৱক এইটোৱেই মাৰে সিহঁতে ভাবিলে যে যদি আমি গুৰুদেৱক মনত পেলাও যদি আমি যন্ত্ৰ মন্ত্ৰ কৰোঁ তেতিয়া শ্ৰীৰামচন্দ্ৰদেৱে ভাবিব যে ইহঁতে ভগৱানৰ স্তুতি কৰিহে এই শক্তি প্ৰাপ্ত কৰিছে অহংকাৰটো হ'বলগীয়া আছিলে এনেদৰে কামবোৰ বেয়া হয় যি প্ৰকাৰেই নহওক কিয় সেইদিনাখনে সিহঁতে তৎক্ষণাৎ পাথৰ উঠালে সেইদিনাখনে দৌৰা দৌৰি কৰিছিলে এনেতো পাথৰ উঠাই থৈ দেখুৱাই যিকোনো বস্তু দেখুৱাই সেইদিনাখনে সিহঁতৰ মনত বিশেষ দুখ আছিলে সেইবাবেই ফেইল হ'ল পাথৰ উঠাই থলে দুয়োটাই ডুবি গ'ল সিহঁতৰতো কনফিডেন্স আছিলেই যে নিশ্চয় ডুবিব আৰু উঠাই আনিল সেইটোও ডুবিল আৰু আনি থলে সেইটোও ডুবিল এতিয়া ৰামচন্দ্ৰদেৱে সমুদ্ৰৰ ফালে চাই আছিলে এইটো কথা কম বুলি ভাবি যেন তেওঁ ক'ব বিচাৰিছিল যে আপুনি মিছা কৈছে সেই সময়তে বিপ্ৰৰ ৰূপধাৰী সমুদ্ৰই ক'লে যে নল নীল তোমালোকে নিজৰ সদগুৰুক মনত নেপেলালা তেওঁক মনত পেলোৱা তেতিয়াই সিহঁতৰ মনত পৰিল সিহঁতে যেতিয়া পৰমাত্মাক মনত পেলালে তেওঁতো আহিবলগীয়া আছিলে কিয়নো শ্ৰীৰামচন্দ্ৰদেৱো দুখত আছিলে ৰাৱণৰ অন্ত ওচৰ চাপি আহিছিলে তাৰো টিকট কটাবলগীয়া আছিলে তালৈ আহিলে কাৰণ ব্ৰহ্মা বিষ্ণু মহেশ্বৰো তেওঁৰে সন্তান পৰমাত্মাৰ সূক্ষ্ম বেদত কৈছে যে ৰাম কৃষ্ণ সতগুৰু সাহজাদে আৰু ভক্তি হেত নহয়ে পিয়াদে এওঁলোকো পৰমাত্মাৰে সন্তান ৰাজকুমাৰ আমাতকৈ ভাল আত্মা ব্ৰহ্মা বিষ্ণু মহেশ্বৰ तीनों देवा कमल दल बसे ये ब्रह्मा विष्णु महेश और प्रथम इनकी वंदना फिर सुन सतगुरु उपदेश গতিকে পৰমাত্মাই নিজৰ সন্তানৰ দুখবোৰ দেখি শ্ৰীৰামচন্দ্ৰৰ দুখবোৰ দেখি আহিবলগীয়া আছিলে আৰু তেওঁ আহিবলগীয়া নহল হয় যদি নল নীলৰ দ্বাৰা কামটো নহল হয় তেওঁতো দয়া কৰেই কিন্তু আমি কৰ্মহীন ব্যক্তি আমি সকলো কাম বেয়া কৰোৱেই তেতিয়া দেখিলে যে সন্মুখত পৰমাত্মা আহি আছে মুনীন্দ্ৰ ঋষি আহি আছে তাৰ পিছত সকলোৰে চকু পৰিল যে চাওকচোন কোন ঋষি আহি আছে নল নীলে ক'লে যে চাওক আমাৰ গুৰুদেৱ আহিছে আমাৰ প্ৰাৰ্থনা শুনিলে আৰু ইমানতে পৰমাত্মা ওচৰ চাপি আহিল নল আৰু নীলে চৰণত প্ৰণাম জনালে শ্ৰীৰাম লক্ষ্মণ আৰু হনুমান আহিও তেওঁৰ চৰণত প্ৰণাম জনালে তেতিয়া শ্ৰীৰামচন্দ্ৰই ক'লে যে ঋষিবৰ আপোনাৰ সন্তানৰ হাতত আজি শক্তি নাই মোৰ ভাগ্য বেয়া আৰু মই সমুদ্ৰত দলং বনাই লংকালৈ যোৱাৰ আৱশ্যকতা হৈছে ৰাৱণ মুখৰ কথাৰে মান্তি হোৱা নাই যুদ্ধ কৰিব লাগিব তাৰ লগত আৰু হিতাক মুক্ত কৰিব লাগে ভগৱান দয়া কৰক যদি আপুনি নিজৰ সন্তানক শিষ্যক শক্তি দিব পাৰে তেন্তে মোৰ ওপৰতো দয়া কৰক কিবা বৰদান দিয়ক মোৰো এই কঠিন কাৰ্য সফল কৰাত সহায় কৰক তেতিয়া পৰমাত্মাই ক'লে যে এতিয়া আৰু ইহঁতৰ হাতত সেই শক্তি নাথাকিব কাৰণ ইহঁতৰ মনত অহংকাৰ আহিছে এতিয়া পৰমাত্মাই কৈছে कि जैसे माता गर्भ को रखे यतन बना और ठेस लगे ते अक्षीण होए तेरी ऐसे भक्ति जावे যেনেকৈ কোনো ভনীয়ে পুত্ৰীয়ে গৰ্ভধাৰণ কৰিলে এতিয়া তেওঁহি জানিব সেই গৰ্ভৰ মূল্য ৰাতিৰ সময়ত শুই থাকোঁতে বাগৰ সলাদিও ভাবে যে ভগৱান যাতে মোৰ সন্তানে কষ্ট নাপাওক ৰাতিও হোৱাৰ পৰা উঠি বহে যেন কৰবাত কিবা কষ্ট পালে নেকি বাৰু ওখ চাপৰ ঠাইত ভৰি দিয়াৰ সময়তো ভাবে কিবা গধুৰ বস্তু দাঙিলেও ধ্যান ৰাখে যাতে মোৰ এই গৰ্ভৰূপী লাল সফল হওক আৰু মই সন্তান প্ৰাপ্ত কৰোঁ গতিকে পৰমাত্মাই কয় আপুনি যিদিনাই এই মন্ত্ৰ প্ৰাপ্ত কৰে সেইদিনাৰ পৰাই আপোনাৰ আত্মাৰ
ভিতৰত এই ভক্তিৰূপী লাডৰ গৰ্ভ আৰম্ভ হৈছে আৰু ইয়াৰ বাবে আপুনি ইমান সতৰ্ক হ'ব লাগিব এনেদৰে ৰাখিব লাগিব যেনেদৰে মাতৃয়ে গৰ্ভত সন্তান रखे ये तन बना और ठेस लगे तो अक्सीन हुए तेरी ऐसे भक्ति जावे नसावे সিহঁতে ভক্তি নাশ কৰিলে গুৰুদেৱৰ প্ৰতি আস্থা তৰিল অহংকাৰে ঘৰ কৰিলে অহংকাৰ জীৱৰ আটাইতকৈ ডাঙৰ শত্ৰু অহংকাৰ কৰিলে মানুহে ঠগ খায় আৰু জীৱৰেনো কিহক লৈ অহংকাৰ কৰে প্ৰধানমন্ত্ৰী হওক বা সমগ্ৰ পৃথিৱীৰ ৰজা হওক 1 মিনিটতে অৱস্থা বেয়া হৈ পেৰালাইছিছ হৈ যায় মুখ বেকা হয় হাত অচল হয় মাখি মুখৰ ভিতৰত ঘুমাই ওলাই যায় কিহক লৈ অহংকাৰ আমি মাটিৰ গতিকে কালে আমাক অজ্ঞানতাৰে ইমান মূৰ্খ বনাই দিছে যে আমি এই মাটিলৈ অভিমান কৰি থাকো নিজকে সুপিৰিয়ৰ বুলি মানিব ধৰো আমাৰ বুদ্ধি ভ্ৰষ্ট কৰি থৈছে এই কালে গতিকে শ্ৰী ৰামচন্দ্ৰদেৱে ক'লে যে ভগৱান মোৰ ওপৰতো বহুত ডাঙৰ বিপদ আহিছে দয়া কৰক এখন দলং থকা হলে এই সমুদ্ৰৰ ওপৰত তেতিয়া পৰমেশ্বৰে ক'লে যে আহা মোৰ লগে লগে হাতত এডাল লাঠি লৈ আছিলে এডাল লাঠি যেনেদৰে আজিকালি বৃদ্ধসকলে ৰাখে টাঙোন এইবাবেই ৰাখে যাতে কুকুৰ মেকুৰীয়ে আমনি নকৰে বাহিৰলৈ গ'লে লয় এডাল লাঠি আছিলে হাতত টাঙোন সেইডালেৰে এনেদৰে এডাল লাইন টানি দিলে ৰেখা এখন বহুত ডাঙৰ পাহাৰৰ চাৰিওফালে আৰু ক'লে যে এই ৰেখাডালৰ ভিতৰত থকা শিলবোৰ উঠাই আনা এই সকলোবোৰ পাতল কৰি দিছো ইয়াৰে তুমি দলং বনোৱা হৈ যাব এতিয়া সেই পাথৰবোৰ উঠোৱা হ'ল তাৰ ট্ৰায়েল লোৱা হ'ল একেবাৰে সহজভাৱে ওপৰত উপঙি থাকে এতিয়া নন্দিল দুয়োজন শিল্পকাৰো আছিলে সিহঁতি সেইবোৰ কাটি চুচি এটাই আনটোত লগাই দি এনেকৈ এডজাষ্ট কৰিলে ইমানখিনি যোগদান তথাপিও আছিলে সিহঁতৰ কিন্তু সেয়া পৰমাত্মা কবিৰ দেৱৰ কৃপাত মুনীন্দ্ৰৰ ৰূপত অহা ভগৱানৰ দয়াত সমুদ্ৰত সেই দলং বনাবলৈ শ্ৰী ৰামচন্দ্ৰদেৱ সফল হৈছিলে জগত কা পেখনা পেখ্যা ধনী কা नाम ना लेखा जगत का पेखना पेख्या धनी का नाम ना लेखा হি এনেকুৱা কৰিলে হি তেনেকুৱা কৰিলে কিন্তু যিজনে সঁচাকে কৰিছে তেওঁৰ কথাটো উল্লেখই নকৰো আমি গতিকে পুণ্যাত্মাসকল এই প্ৰশ্নৰ উত্তৰ শুনি সেই ভগতে ইমানখিনি প্ৰভাৱিত হ'ল আৰু ক'লে যে আপোনাৰ কথাখিনিতো একেবাৰে নতুন নতুন লাগিছে কিন্তু মন চুই গৈছে আৰু কিছু কথা আপোনাৰ সঁচা যেন লাগিছে মোৰ পুণ্যাত্মাসকল এতিয়া পুৰণা পেইণ্টে আপোনাৰ মনত এনেদৰে ঠাই লৈ লৈছে পুৰণি অজ্ঞানতা যদি ক'ৰবাত পুৰণা পেইণ্ট আছে তেন্তে সেই ঠাইত নতুন পেইণ্টে সোনকালে ৰং নধৰে কিন্তু দাখৰ ওচৰত সি ৰিগমাৰ আছে একেবাৰে শেষ কৰি দিম আৰু নতুন ৰং কেতিয়াও আঁতৰি নাযাব গোটেই জীৱন থাকিব পৰমাত্মাই কয় তে নমন सूत उलझिया ऋषि रहे झकमार और सतगुरु ऐसा सुलझा दे उलझन दूजी बार এই আধ্যাত্মিক মাৰ্গ পৰমাত্মা কবিৰ দেৱৰ দয়াত গুৰুদেৱৰ দয়াত এনেকৈ সমাধান কৰিছো এই কলিযুগত কোনেও বেমেজালি লগাব নোৱাৰে লগাব চেষ্টা কৰিলেও নোৱাৰে মাখনৰ দৰে মসৃণ কৰি দিছো ঠিক মাখনৰ দৰে মসৃণ এতিয়া পুণ্যাত্মাসকল ত্ৰেতা যুগৰী পৰমাত্মাৰ কথা আপোনালোকক শুনালো দ্বাপৰ যুগত পৰমেশ্বৰ আহিলে আৰু কৰুণাময় নামেৰে প্ৰসিদ্ধ হ'ল এজন বাল্মিক আছিলে ভিক্ষু নামৰ বাল্মিক আৰু তেওঁৰ পত্নী আছিলে গোদাবৰী আৰু তেওঁ নিসন্তান আছিলে তেওঁলোকেও পৰমাত্মাক এনেদৰে কমলৰ ফুলৰ ওপৰত পাইছিলে শিশুৰ ৰূপত তেওঁলোকৰ ঘৰত প্ৰৱেশ কৰাৰ পিছত তেওঁক বাল্মিক বুলি কোৱা হ'ল এতিয়া এই জাতিটো আমিহে বনাই লৈছো ভগৱানৰ বাবে সকলো জীৱৰ সমান একে ধৰণৰ সেই জীৱবগত ভালাত্মা লাগিলে যিকোনো ধৰ্মৰেই নহওক বা জাতিৰেই নহওক তেওঁ গৈ পায় নিজৰ সন্তানৰ বাবে কাৰণ সকলোৱে তেওঁৰ সন্তান এজন ব্ৰাহ্মণ আছিলে গংগেশ্বৰ নামৰ
আৰু তেওঁৰ পুত্ৰ আছিলে গণেশ। আৰু এজন সুদৰ্শন নামৰ ভগত আছিলে বাল্মীক জাতিৰ। তেওঁ পৰমাত্মাৰ ভগত হ'ল। যেতিয়া কৰুণাময় নামেৰে আহিছিলে সুদৰ্শন নামৰ এজন ভগত, আৰু সেইফালে গণেশ নামৰ যিজন ব্ৰাহ্মণ আছিলে, গণেশ নামৰ জন ব্ৰাহ্মণৰ পুত্ৰ আছিলে, তেওঁ কবি পৰমেশ্বৰৰ শিষ্য হ'ল। আৰু দ্বাপৰ যুগত ব্ৰাহ্মণৰ মূল্য বহুত বেছি আছিলে। গতিকে গংগেশ্বৰ নামৰ যিজন ব্ৰাহ্মণ আছিলে, তেওঁ এই কথাত বৰ কষ্ট পাইছিলে। এইটো কথাত বৰ কষ্ট পাইছিলে যে মোৰ পুত্ৰ ব্ৰাহ্মণৰ ল'ৰা এজন বাল্মীকৰ শিষ্য হ'ল, এইটো সন্মান শেষ কৰি পেলালে। তেওঁ পৰমাত্মাকো বহুত বেয়াকৈ কৈছিলে, নিজৰ পুত্ৰকো বহুত প্ৰতাৰিত কৰিছিল, কিন্তু পুতেকে নামানিলে। সি তেওঁৰ পৰম ভগত হ'ল। আৰু আনফালে যিজন সুদৰ্শন নামৰ বাল্মীক জাতিত জন্ম লৈছিলে যিজন বালকে, সিও পৰমাত্মাৰ জ্ঞান বুজিলে আৰু স্বীকাৰ কৰিলে। আৰু তাৰ সুদৰ্শনৰ পিতৃ মাতৃয়ে বহুত বিৰোধিতা কৰিছিলে। তেওঁলোক শ্ৰী বিষ্ণুদেৱৰ পূজাৰী আছিলে। পৰমাত্মাৰ সেই জ্ঞানক তেওঁলোকে নামানিলে, কিন্তু সুদৰ্শনে বহুত ভালদৰে বুজি লৈছিলে। এদিন কি হ'ল যে সুদৰ্শনে বহুত প্ৰাৰ্থনা কৰিলে আৰু ক'লে, ভগৱান মোক সেই লোক দেখুৱাই দিয়ক যাৰ চৰ্চা কৰে আপুনি। পৰমাত্মাই ক'লে, পুত্ৰ, মই যে কৈ আছো সেয়া বিশ্বাস কৰা ভাই। গুৰুদেৱৰ বচনক বিশ্বাস কৰিব লাগে। ক'লে, ঠিক আছে যি আপুনি কয়। কিন্তু তেওঁ গম পাইছিলে যে তাৰ হৃদয়ত যি বস্তু আছে, তাৰ ডিমাণ্ড যদি পূৰ্ণ নহয় সি নামানিব। তেতিয়া পৰমাত্মাই ক'লে, ঠিক আছে। এদিন পৰমাত্মা বহি আছিলে, ক'লে, ব'লা তোমাক সতলোক দেখুৱাও। ক'লে, ব'লক। তেওঁক সতলোকলৈ নিলে। এটা ৰূপতটো তাতেই বহি আছে, কিন্তু তেওঁৰ আত্মাটো লৈ সতলোকলৈ গ'ল। 3 দিন আৰু 3 ৰাতিলৈকে সেই ল'ৰাটো অচেতন হৈ থাকিল, সুদৰ্শন। এতিয়া সেইফালে তাৰ পিতৃ মাতৃয়ে গম পালে যে এনেকৈ সেই কৰুণ বুলি কৈছিল পৰমাত্মাক। কৰুণে নাজানো কি যন্ত্ৰ মন্ত্ৰ কৰি দিলে আৰু মোৰ সন্তানটোক অচেতন কৰি দিলে। এতিয়া পৰমাত্মাৰ মাক দেউতাকৰ ওচৰলৈও অভিযোগ দিব ধৰিলে তাৰ মাকে সুদৰ্শনৰ, যে তোমাৰ পুত্ৰই মোৰ পুত্ৰ মাৰি পেলালে। নাজানো সি কি যন্ত্ৰ মন্ত্ৰ কৰি দিলে। কবিৰ চাহেবক তেওঁৰ মাকে বুজাব ধৰিলে, কৰুণাময় দেৱক। ক'লে, তুমি কি কৰি দিলা পুত্ৰ? তেওঁৰ ল'ৰাটোৰ লগত এটাই পুত্ৰ আছিলে। এতিয়া তেওঁ নাজানিছিলে সেইটো কথা। তেওঁ আহি গ'ল তাত শোক ব্যক্ত কৰিবলৈ। আৰু বেলেগো ওচৰ পাজৰৰ মানুহ একত্ৰিত হ'ল। ডক্তৰক দেখুৱালে, জৰা ফুকা কৰোৱালে, একো লাভ নহ'ল। তাৰ পিছত তৃতীয় দিনা পৰমাত্মা তেওঁক লৈ উভতি আহিল। তেওঁ উঠি কৈছে, যিহেতু সকলো একত্ৰিত হৈছিলে, সুধিলে, কৰুণ ক'ত আছে? তেওঁ ভগৱান, তেওঁ পৰমাত্মা। কৰুণ ক'ত? উঠি গুচি গ'ল। পৰমাত্মাৰ ঘৰ গৈ পালে। এতিয়া ঘৰৰ মানুহেতো ভাল পালে যে ঠিক আছে, আমাৰ সন্তান জীৱিত হ'ল, যিয়ে নোকোৱা কিয়। এতিয়া সিদিনাৰ পিছত সি সুদৰ্শনৰ দৃঢ় বিশ্বাস হৈ গ'ল যে ভগৱান আহিছে। তেওঁ কোনো সাধাৰণ বাল্মীক নহয়, ব্যক্তি নহয়। কোৱাৰ তাৎপৰ্য দাসৰ এইটো যে পুণ্যাত্মাসকল, যেনেকৈ মহাভাৰতৰ যুদ্ধৰ সময়ত শ্ৰীকৃষ্ণত প্ৰৱেশ কৰি কালে গীতাৰ জ্ঞান দিছিলে, আৰু শ্ৰীমদ ভাগৱত গীতাত আপোনালোকে বহুবাৰ পঢ়িছে, কাল ভগৱানে কৈছিলে যে অৰ্জুন, তুমি যুদ্ধ কৰা, তোমাৰ পাপ নালাগে, তুমি নিমিত্ত মাত্ৰহে। ইহঁতক মই মাৰি থৈছো। আৰু এইটোও কৈছিলে যে যদি তুমি যুদ্ধত মৰি যোৱা তেন্তে স্বৰ্গ প্ৰাপ্ত কৰিবা, আৰু যদি যুদ্ধত জিকি যোৱা তেন্তে পৃথিৱীৰ ৰাজত্ব ভুগিবা। তোমাৰ 2খন হাততে লাড়ু আছে। মহাভাৰতৰ যুদ্ধ যেনে তেনে কালে ভয় খুৱাই অৰ্জুনক প্ৰস্তুত কৰালে।
আৰু মহাভাৰতৰ যুদ্ধ আৰম্ভ হ'ল। তাৰ পিছত যুধিষ্ঠিৰ পাণ্ডৱসকলৰ যিজন ডাঙৰ, পাণ্ডৱত ডাঙৰ, তাক ৰাজসিংহাসনত বহুৱালে। তাৰ বাবে কৌটি ভনী বিধৱা হ'ল, কৌটি কৌটি বালক অনাথ হৈ গ'ল, পুত্ৰ পুত্ৰী 18 কৌটি ব্যক্তি সৈনিক মৰি গ'ল। তেন্তে সিহঁতৰ কিমান পত্নী বিধৱা হৈছে চাগে, আৰু কিমান সন্তান অনাথ হৈছে। যুধিষ্ঠিৰ ৰাজসিংহাসনত বহিল। এতিয়া পুণ্যাত্মাসকল, পৰমাত্মাই কয়, मन तू पावेगा अपना किया रे, भोगेगा अपना किया रे। নিজে কৰা কৰ্মৰ ফল তুমি ভুগিব লাগিব, যেতিয়ালৈকে পৰম সন্তৰ চৰণলৈ নোযোৱা। तुम कौन राम का जपते जापम, तात कटे ना ये तीनों तापम। তোমালোকে কোন ভগৱানৰ জপ কৰা, নাম জপ কৰা, যাৰ পৰা তোমালোকৰ এই তিনিটা পৰো নাশ হোৱা নাই। তিনিটা পৰো অন্তৰ্গত কি কি হয়? যেনেধৰণে কোনোবাই কাৰোবাৰ ওপৰত যন্ত্ৰ মন্ত্ৰ কৰি দিয়ে, কোনোবাই কাৰোবাক অভিশাপ দি দিয়ে, কোনোবাই কাৰোবাৰ ঘৰত প্ৰেত এৰি দিয়ে, কোনো প্ৰেতাত্মাই বাধা দিয়ে প্ৰেত বাধা হৈ যায়, এয়া তিনি তাপ হয়। কোৱা হয় এই তিনি তাপক তোমাৰ ভগৱানে নাশ কৰিব নোৱাৰে। এতিয়া পুণ্যাত্মাসকল উদাহৰণ দিওঁ। কিছুদিনৰ পিছত, কিছু বছৰৰ ভিতৰতেই যুধিষ্ঠিৰে বেয়া বেয়া সপোন দেখিবলৈ ধৰিলে। এনেকুৱা লাগে যেন তাৰ ঘৰত মূল কথা ব্যক্তি ভিতৰলৈ সোমাই আহিছে। হাহাকাৰ লাগি আছে, ভনীসকলে খাৰু ভাঙি আছে, বিধৱা হৈছে, অনাথ ল'ৰা ছোৱালীয়ে নিজৰ মাকক সাৱটি ধৰি কান্দি আছে যে দেউতা ক'ত, মোৰ দেউতা ক'ত আছে। মাকে কোনো উত্তৰ দিব পৰা নাই। একেবাৰে ভয়ভীত হৈ ভয় খাই বহি পৰে। দ্ৰৌপদীয়ে এদিন দেখিলে, দুদিন দেখিলে, 4 দিন দেখিলে। তাই প্ৰাৰ্থনা কৰিলে যে শুই যাওক। তেওঁ এবাৰ শুৱে, তাৰপিছত তৎক্ষণাতে উঠি বহে। চকু একেবাৰে মেল খাই থাকে। ৰাজ্যৰ কামত কোনো মন নোহোৱা হ'ল। দ্ৰৌপদীয়ে চাৰিও পাণ্ডৱক ক'লে যে তোমালোকৰ দাদাৰ কিবা এটা হৈছে, যদি কিবা ৰাজ্যৰ সমস্যা আছে তেন্তে সুধিবা। সেই চাৰিওজনে প্ৰাৰ্থনা জনালে যে দাদা, আপোনাৰ যদি কিবা ডাঙৰ সমস্যা হৈছে তেন্তে আমাকো কওক। কোৱা হয় মনৰ দুখ যদি বেলেগক কোৱা হয় তেন্তে দুখ কমি যায়, আমাক কওক। তেওঁ বহুত কষ্টৰে ক'লে যে মই এনেকুৱা ভয়ংকৰ সপোন দেখো। এতিয়া শ্ৰীকৃষ্ণ তেওঁলোকৰ ধাৰ্মিক গুৰু আছিলে। যেতিয়া ই মহাভাৰতৰ যুদ্ধ কৰাইছিলে সেই সময়ত কাল শ্ৰীকৃষ্ণৰ ভিতৰত আছিলে। ই নাশ কৰাই গুচি গ'ল। ই কৈছিলে গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 9 যে মোৰ কৰ্ম আৰু জন্ম অলৌকিক। বিষ্ণু পুৰাণৰ ভিতৰত এনেকুৱা কথা আছে যে এই সময়ত অসুৰ আৰু দেৱতাসকলৰ মাজত যুদ্ধ হ'ল। এতিয়া অসুৰ দেৱতাবোৰ পলাল ৰাক্ষসবোৰৰ ভয়তে। বহুত ডাঙৰ জংঘলৰ ভিতৰেৰে গৈ সমুদ্ৰৰ পাৰত বহি তপস্যা কৰিলে। ভগৱান বিষ্ণুৰ এই কাল আহি গ'ল বিষ্ণুৰ ৰূপত। ক'লে ঠিক আছে তেন্তে এইটো কৰক। এজন পুৰঞ্জয় নামৰ ক্ষত্ৰিয় ৰজা আছে, তেওঁক সাজু কৰোৱা তুমি যুদ্ধৰ বাবে। আৰু ই কৈছিলে যে মই তাৰ তাত প্ৰৱেশ কৰি সকলো ৰাক্ষসৰে নাশ কৰি দিম। তুমি ৰাক্ষসবোৰক প্ৰত্যাহ্বান দিয়া যুদ্ধৰ বাবে আৰু পুৰঞ্জয় প্ৰস্তুত কৰা, তোমালোকৰ লগত যাতে থিয় হয় তাৰ ভিতৰত প্ৰৱেশ কৰি মই সকলোকে মাৰি পেলাম। তেতিয়া চাব, এয়া হ'ল শ্ৰী বিষ্ণু পুৰাণ, গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত, সচিত্ৰ হিন্দী অনুবাদ সহিত। গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত। কোন হৰিয়াৰ সম্পাদক? ইয়াৰ সম্পাদক হ'ল মুনিনলাল গুপ্ত, অনুবাদক হ'ল মুনিনলাল গুপ্ত আৰু গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত। ইয়াৰ 233 নম্বৰ পৃষ্ঠাত দেখুৱাও আপোনালোকক। এয়া হৈছে 4ৰ্থ অংশ আৰু পৃষ্ঠা নম্বৰ 233। 4ৰ্থ অংকৰ অধ্যায় নম্বৰ 2।
আমি ইয়ালৈ আহোঁ। পূৰ্বকালত ত্ৰেতা যুগত এবাৰ অতি ভীষণ দেৱতা আৰু অসুৰৰ মাজত সংগ্ৰাম হৈছিল। সেই যুদ্ধত মহাবলৱান দৈত্যগণৰ পৰা পৰাজিত হৈ দেৱতাসকলে ভগৱান বিষ্ণুৰ আৰাধনা কৰিলে। তেতিয়া আদি অনন্ত শূন্য সম্পূৰ্ণ জগত প্ৰতিপালক শ্ৰীনাৰায়ণে দেৱতাসকলৰ পৰা প্ৰসন্ন হৈ ক'লে, আপোনালোকৰ যিবোৰ মনোবাঞ্ছা সেইবোৰ মই গম পালোঁ। তোমালোকে যি বিচাৰিছা সেই বিষয়ে এইটো কথা শুনা। ৰাজৰ্ষি চচাদৰ যিজন পুৰঞ্জয় নামৰ পুত্ৰ আছে, সেই ক্ষত্ৰিয় শ্ৰেষ্ঠজনৰ শৰীৰত মই অংশমাত্ৰাৰে স্বয়ং অৱতীৰ্ণ হৈ সেই সকলোবোৰ দৈত্যৰ নাশ কৰিম। গতিকে তোমালোকে পুৰঞ্জয়ক দৈত্যসকলৰ বধৰ বাবে তৈয়াৰ কৰোৱা। এতিয়া ইয়াৰ অৰ্থ কি? যে দেৱতাসকলে পুৰঞ্জয়ক চচাদকাৰ পুত্ৰ পুৰঞ্জয়ক প্ৰস্তুত কৰাই ল'লে। তাৰ তাত কালে প্ৰৱেশ কৰিলে আৰু সি ৰাক্ষসকলক মাৰিলে, খেদি দিলে, দেৱতাসকলক জয় কৰালে। এতিয়া আৰু দেখোঁ এবাৰ নাগ কুলৰ ব্যক্তিসকলক গন্ধৰ্ব কুলৰ ব্যক্তিসকলে ডকাইতি কৰিছিলে, মাৰি পিটি খেদি দিছিলে, সিহঁতৰ ধন ডকাইত কৰিছিল। তেতিয়া সেই নাগ কুলৰ ব্যক্তিসকলে ভগৱানক প্ৰাৰ্থনা কৰিব ধৰিলে। তাতো ই প্ৰকট হ'ল আৰু সিহঁতক ক'লে, ই কালে বিষ্ণুৰূপ ধাৰণ কৰি আহিলে ই আৰু ক'লে, তোমালোকে পুৰুকুৎস নামৰ ক্ষত্ৰিয়ক নিজৰ লগত আনা। তাৰ ভিতৰত প্ৰৱেশ কৰি মই গন্ধৰ্বসকলৰ নাশ কৰি দিম। এনেকৈ কৰিলে। চাব, এয়া চাব চতুৰ্থ অংশ আৰু তৃতীয় অধ্যায় শ্ৰী বিষ্ণু পুৰাণ 242 নম্বৰ পৃষ্ঠাত। ইয়াত চাব তৃতীয় অধ্যায়। ইয়াৰ পৰা পূৰ্বকালত ৰসাতলত মৌনেহ নামৰ 6 কোটি গন্ধৰ্ব আছিলে। সিহঁতে সমস্ত নাগ কুলৰ প্ৰধান প্ৰধান ৰত্ন আৰু অধিকাৰ কাঢ়ি লৈছিলে। গন্ধৰ্বসকলৰ পৰাক্ৰমৰ দ্বাৰা অপমানিত হৈ সেই নাগেশ্বৰসকলৰ দ্বাৰা স্তুতি কৰাৰ বাবে, সিহঁতে স্মৰণ কৰাৰ বাবে, যাৰ বিকশিত কমল সদৃশ চকু খোল খালে, নিদ্ৰাৰ অন্তত সাৰ পোৱা সেই জলশায়ী ভগৱান সৰ্বদেৱেশ্বৰক প্ৰণাম কৰি তেওঁক নাগগণসকলে ক'লে, ভগৱান আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ ছাৰ। ছাৰ নমস্কাৰ ছাৰ। কি নাম আপোনাৰ? এই দাসৰ নাম দৰবাৰী ৰাম গায়কৱাৰ। ছাৰ ক'ৰ পৰা আহিছে আপুনি? মই গাঁও দেউৰী, দণ্ডি লোহাৰা, জিলা বালু, ছত্তীশগড়ৰ পৰা। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা আপুনি কেতিয়া ল'লে? ছাৰ মই 23 ছেপ্টেম্বৰ 2018 এই দাসৰ নতুন জন্ম হ'ল ছাৰ। ছাৰ কি কাম কৰে আপুনি? ছাৰ মই কৃষি বিভাগত গ্ৰামীণ কৃষি বিস্তাৰ বিভাগৰ অধিকাৰীৰ পদত বৰ্তমান মই পদস্থ ছাৰ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কিবা ভক্তি সাধনা কৰিছিলনে? ছাৰ এনেতো মই বিশেষ ভক্তি সাধনা কৰা নাছিলোঁ, কিন্তু এনে কেতিয়াবা পৰ্ব থাকিলে সেয়া মানিছিলোঁ। এনে বিশেষ কোনো মোৰ তেনেকুৱা আগ্ৰহ নাছিলে। তেন্তে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কিয় আহিলে? ছাৰ ইয়াৰ পিছত এটা বহুত ডাঙৰ ঘটনা হৈছিলে মোৰ লগত, যিটো মই বিস্তাৰিতভাৱে মই ক'ব বিচাৰিম। মই মোৰ ল'ৰাৰ স্কুললৈ গৈ আছিলোঁ বাইকেৰে। গৈ থাকোঁতে হাইৱেত এখন পিছফালৰ পৰা এখন 4 হুইলাৰে মোক পাছফালৰ পৰা মাৰি দিলে। মাৰাৰ পিছত মই অচেতন হৈ থাকিলোঁ। পিছত গম পালোঁ, যেতিয়া মোক হস্পিটেললৈ লৈ গৈছিল তেতিয়া মোৰ পেলভিক বোন, যাৰ দ্বাৰা গোটেই শৰীৰৰ হাড় থিয় হৈ থাকে, কঁকালৰ যি যোৰাৰ হাড় থাকে সেই যোৰা একেবাৰে খোল খাইছিলে। আৰু লগতে মোৰ কাষত যি কঁকালৰ যি হাড় আছে ছাৰ, এডালৰ মাজত এডাল সোমাই গৈছিল। আৰু ইয়াৰ বাহিৰে বহুত ঠাইত এনেকুৱা দুখ পাইছিলোঁ, যেনেদৰে আপুনি দেখা পাইছে মোৰ নাকটো ফটা, মই মূৰত দুখ পাইছিলোঁ, মই হাতত দুখ পাইছিলোঁ। এই ধৰণে মানে মই মৃত্যুৰ তুল্য স্থিতিত পৰি আছিলোঁ ছাৰ। তাৰপিছত মোক যেতিয়া জিলা হাস্পতাললৈ লৈ গ'ল, তেতিয়া তাত ডক্টৰে স্থিতি দেখি
মানা কৰি দিলে যে আপোনাৰ ইয়াত চিকিৎসা নহয়, আপুনি ছেক্টৰ 9লৈ যাওক। গতিকে ছেক্টৰ 9লৈ যেতিয়া লৈ গ'ল তেতিয়া ছেক্টৰ 9তো তেওঁলোকে মানা কৰিলে। স্পাৰ্ছ হস্পিটেললৈ মোক ৰেফাৰ কৰি দিয়া হ'ল আৰু স্পাৰ্ছ হস্পিটেলৰ মানুহে মোক এডমিট কৰালে, 5 দিন ৰাখিলে। 5 দিন ৰখাৰ পিছত মোৰ কোনো ধৰণৰ একো চিকিৎসা কৰিব পৰা নাছিলে যি ধৰণে হ'ব লাগে। যি কণ্ডিশ্যনত মই পৰি আছিলোঁ সেই স্থিতিতে মোক তৎকাল অপাৰেশ্যনৰ প্ৰয়োজন আছিল। কিন্তু সেই হস্পিটেলৰ মানুহে 5 দিন ৰখাৰ পিছতো তাৰ ডক্টৰে এয়া কৈ গুচি গ'ল যে মই আৰু 2 দিন আহিব নোৱাৰোঁ, মই পৰিয়ালৰ কামৰ বাবে বাহিৰলৈ যাম, অহাৰ পিছত চাই ল'ম কি হয়। সেইবাবে মোৰ তাত অপাৰেশ্যনো নহ'ল। শেষত 5 দিন ৰখাৰ পিছত মোক এনেকৈ ক'লে যে ইয়াত কি গোটেই ছত্তীশগড়তে এই ধৰণৰ এক্সিডেণ্টৰ চিকিৎসা কৰাটো সম্ভৱ নহয়। তাৰপিছত মোক নাগপুৰ চিমছত ৰেফাৰ কৰিলে। যেতিয়া মই নাগপুৰ চিমছ গ'লোঁ ছাৰ, তাত যোৱাৰ পিছত মোৰ এদিন পিছত অপাৰেশ্যন হ'ল। অপাৰেশ্যনৰ পিছত ডক্টৰ চাহেবে নিজেই ক'লে যে এই ধৰণৰ কেছত 10%হে চান্স থাকে মানুহ সুস্থ হোৱাৰ, অন্যথা গোটেই জীৱনটো বিচনাত অথবা হুইল চেয়াৰত পৰি থাকে। সেই সময়তে যেতিয়া ঘৰলৈ আহিলোঁ, অহাৰ পিছত মোৰ শহুৰে মোৰ যি শ্ৰীমতী আছে তেওঁক ক'লে যে পুত্ৰী, এজন গুৰুদেৱ আহে, সন্ত ৰামপালদেৱ মহাৰাজ, যাৰ সৎসংগ আহে। সৎসংগৰ শেষত এনেকুৱা ধৰণৰ কিছুমান ভক্ত আহে যিসকলে কয় যে মোৰ এনেকুৱা বেমাৰ ভাল হ'ল, মোৰ এক্সিডেণ্টৰ আগত ভাল হ'ল, এনেকুৱা কথাবোৰ কয়। গতিকে তাত য'ত থাকা তাৰ পৰা কিছু দূৰত এখন চুৰেগাঁও নামৰ ঠাই আছে, তাত নামদান দীক্ষা কেন্দ্ৰ আছে। তাত তুমি যোৱা আৰু গৈ নাম দীক্ষা লোৱা আৰু নাম দীক্ষা লৈ ভক্তি কৰা, একেবাৰে ঠিক হৈ যাবা, এনেকৈ ক'লে। য'ত নেকি মোৰ শহুৰ দেউতা ইতিমধ্যে 15 বছৰৰ পৰা ৰাধাস্বামী পন্থৰ সৈতে জড়িত। তেওঁ এই পন্থত নাছিলে, তথাপিও তেওঁৰ পৰমাত্মাৰ এনেকুৱা প্ৰেৰণা হ'ল, তেওঁক পঠিয়ালে। এই ধৰণে ছাৰ মোৰ শ্ৰীমতীয়ে নাম দীক্ষা চুৰেগাঁও কেন্দ্ৰলৈ যোৱাৰ পিছত তাৰে ভকতসকলে ক'লে যে এনেকুৱা কণ্ডিশ্যন, মই তেওঁৰ নামত নাম দীক্ষা লোৱাৰ বাবে আহিছোঁ। নাম দীক্ষা লৈ আহিল আৰু আহি যেতিয়া ঘৰত কোৱা অনুসাৰে ভক্তি মৰ্যাদাত থাকি আৰম্ভ কৰিলে, গতিকে লাহে লাহে মোৰ পত্নীয়ে লাহে লাহে নাম জপ কৰিবলৈ আৰম্ভ কৰিলে মৰ্যাদাত থাকি। তাৰ আগলৈকেতো ভগতদেৱ মই বিচনাতে আছিলোঁ, না এফালে বাগৰিব পাৰিছিলোঁ না আনফালে, না মই বহিব পাৰিছিলোঁ না উঠিব পাৰিছিলোঁ। গোটেই যিবোৰ ক্ৰিয়াকলাপ আছিল, শৌচ কৰা, পেচাব কৰা, সকলো মই বিচনাতে কৰিব লাগিছিল। কাৰণ মোৰ ইয়াৰ পৰা ইয়ালৈকে কটাই আছিলে, ইয়াৰ পৰা ইয়ালৈকে অপাৰেশ্যন হৈছিলে, এয়া চাব পাৰে। গতিকে এনেকুৱা স্থিতি আছিল। এই স্থিতিতেই মোৰ পত্নীয়ে তাৰ পৰা কিতাপ আনিছিলে, জীৱনৰ সুগম পথ আৰু জ্ঞান গংগা। ডক্টৰে আপোনাক কি কৈছিলে? ডক্টৰসকলে এয়া ক'লে যে তুমি এয়া ক'লে যে 90% বুলি ক'ব নোৱাৰি এতিয়া, যে আপুনি আগতে যি স্থিতিত আছিলে সেই স্থিতিতে থাকিব, কিন্তু 10% ওপৰজনৰ ওপৰত বিশ্বাস আছে যে আপুনি সুস্থ হ'ব পাৰে। আৰু তেনেকুৱা স্থিতিত যেতিয়া মই নাম জপ কৰিলোঁ, গতিকে ছাৰ মই যেতিয়া কিতাপ পঢ়িবলৈ আৰম্ভ কৰিলোঁ, গুৰুদেৱ সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ চাইছিলোঁ, মোবাইলত তেওঁৰ ভিডিঅ' ক্লিপ চাইছিলোঁ সৎসংগৰ। গতিকে এইবোৰ কৰোঁতে এনেকুৱা স্থিতি আহিল ছাৰ যে অট'মেটিক মোৰ শৰীৰে লৰচৰ কৰিব আৰম্ভ কৰিলে। কাৰণ এটা সময় এনেকুৱা আছিল যে কঁকালে একো কাম কৰা নাছিলে, এই ভৰি মোৰ সঠিকভাৱে লৰা নাছিলে, কেৱল আঙুলিহে লৰিছিলে। গতিকে ডক্টৰেও কৈছিলে যে তুমি এইটো লৰোৱা বন্ধ নকৰিবা। গতিকে লাহে লাহে যেতিয়া মই নাম গুৰুদেৱৰ সৎসংগ চালোঁ, কিতাপ পঢ়িলোঁ, তেতিয়া মোৰ শৰীৰ ইম্প্ৰুভ হোৱা আৰম্ভ কৰিলে। ইয়াৰে মাজত কি হ'ল যে ডক্টৰে মোক প্ৰত্যেক 1.5 মাহ 2 মাহৰ মূৰে মূৰে নাগপুৰলৈ মাতিছিলে চেকআপৰ বাবে। 4-6 মাহ পিছত যেতিয়া গ'লোঁ, ডক্টৰে ক'লে এতিয়া এওঁক বহুৱাবলৈ আৰম্ভ কৰি দিয়া, বালিচ লগাই
গতিকে তাৰে আগত মই নিজে বহিবলৈ আৰম্ভ কৰি দিছিলোঁ। তাৰপিছত যেতিয়া 3 মাহৰ পিছত যাওঁ, ডক্টৰে ক'লে যে এওঁক থিয় কৰাই খোজ কঢ়াবলৈ আৰম্ভ কৰা। কিন্তু তাৰে আগতেই মই খোজ কঢ়া আৰম্ভ কৰি দিছিলোঁ। এয়া কেৱল সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত লাহে 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 আগলৈ ইম্প্ৰুভমেণ্ট হ'বলৈ ধৰিলে। তাৰপিছত ছাৰ মই যেতিয়া ষ্টিক লৈ খোজ কঢ়া আৰম্ভ কৰিলোঁ, মই মনতেই নিজক ক'লোঁ যে এতিয়া মই গুৰু সন্ত ৰামপালদেৱ মহাৰাজৰ আশ্ৰমলৈ যাম আৰু মই নিজে নাম দীক্ষাও ল'ম। চুৰেগাঁও আশ্ৰমলৈ গ'লোঁ ছাৰ। যোৱাৰ পিছত তাতে ভকতসকলে চকীত বহুৱালে, কাৰণ সেই সময়ত মই তলত মাটিত বহিব পৰা নাছিলোঁ। মোৰ পৰিয়ালৰ মানুহে, মোৰ বন্ধু বান্ধৱে, ষ্টাফৰ মানুহে এয়া কৈছিলে যে এই মানুহজন কেতিয়াও থিয় হ'ব নোৱাৰিব, খোজকাঢ়িব নোৱাৰিব। ইমানখিনিলৈ কৈ দিছিলে যে ই এতিয়া গোটেই জীৱনটো চুঁচৰি ফুৰিব। মোৰ অধিকাৰীয়ে ভিআৰখন প্ৰস্তুত কৰি দিছিলে যে এওঁৰ কম্পালচৰি ৰিটায়াৰমেণ্টৰ সেয়া কৰা এওঁৰ 20 বছৰ হ'বলৈ কিমান মাহ বাকী আছে ছাৰ্ভিচৰ। কিন্তু পৰমাত্মাৰ এনেকুৱা দয়া হ'ল ছাৰ যে যেতিয়াই মই নাম দীক্ষা লৈ আহিলোঁ, আনকি সন্ত ৰামপালদেৱ মহাৰাজক মই দণ্ডৱতো কৰিব পৰা নাছিলোঁ। চকীত বহুৱাই মোক নাম দীক্ষা দিছিলে পৰমাত্মাৰ। তাৰপিছত যেতিয়াই নাম দীক্ষা লৈ আহিলোঁ, মৰ্যাদাত থাকি মই যেতিয়াই ভক্তি কৰিবলৈ আৰম্ভ কৰিলোঁ, তেতিয়াই মোৰ শৰীৰত শক্তি আহিব ধৰিলে। আৰু সেই শক্তিৰ বাবে আজি মই আপোনালোকৰ সন্মুখত আছোঁ। মই খোজকাঢ়িব পাৰোঁ, মই দৌৰিব পাৰোঁ, মই বাইক চলাই আছোঁ ছাৰ, মই গাড়ী চলাই আছোঁ। আজি সকলো কাম কৰিব পাৰিছোঁ মই। এয়া কেৱল পৰমেশ্বৰ কবিৰ পৰমাত্মাৰে দয়া। এই পৰমাত্মাই সন্ত ৰামপালদেৱ মহাৰাজৰ ৰূপত আহিছে। তেওঁৰে দয়া, চমৎকাৰ যে আপোনালোকৰ আগত মই সামান্য মানুহৰ দৰে থিয় হৈ আছোঁ। য'ত নেকি মানুহে মোক কৈছিলে ই হুইল চেয়াৰতেই থাকিব, খোজকাঢ়িব নোৱাৰিব, এই ধৰণে কৈছিলে ছাৰ। এয়া বহুত ডাঙৰ চমৎকাৰ হ'ল মোৰ লগত পৰমাত্মাৰ। বিচাৰিলে আপুনি এই ৰিপৰ্টখন চাই বুজিব পাৰে যে মোৰ শৰীৰৰ কোনটো অংশৰ হাড় ভঙা আছিলে। আপোনালোকে চাব পাৰে। এয়া মোৰ শৰীৰৰ কঁকালৰ এক্সৰে, আপোনালোকে চাব পাৰে। ইয়াৰ যে মাজত গেপ আছে, এয়া একেলগেহে থাকে, যিটো এক্সিডেণ্টৰ বাবে ভাঙি বেলেগ হৈ গৈছিলে, ভাঙি গৈছিলে জইণ্ট। আৰু ইয়াৰ বাবেই মানুহ, কাৰণ এইটোৱে এটা অংগ যাৰ বাবে মানুহ থিয় হৈ থাকিব পাৰে। তাৰ পাছত অপাৰেশ্যনৰ পাছত ডক্টৰসকলে ইয়াত প্লেট লগাই জইণ্ট লগাই দিছে। লগতে এয়া কঁকালৰ হাড় যিডাল ভাঙি এটাই আনটোৰ ফালে সোমাই গৈছে, যিটো স্ক্ৰুৰে টাইট কৰি বেলেগ বেলেগকৈ ছেট কৰিছে। এই স্থিতিৰ বাবে ডক্টৰে কৈছিলে, কাৰণ এয়া ওলট পালট হৈছে, গতিকে এনেকুৱা স্থিতিৰ বাবে ডক্টৰে কৈছিলে যে এনেকুৱা স্থিতি যাৰ হয় সেইবোৰ বহুত ৰেয়াৰ কেছ হয়। আৰু যদি হয়ো মাত্ৰ 10% চান্স থাকে যে মানুহজনে ভাল স্থিতিলৈ অহাৰ, অন্যথা 90%টো সম্পূৰ্ণ হুইল চেয়াৰ অথবা বিচনাতেই পৰি থাকে। এয়া আপোনালোকে চাব পাৰে। ইয়াত আপোনালোকে চাব পাৰে ৰাজনন্দগাঁও ENT হস্পিটেলৰ ৰিপৰ্ট হয়। যেতিয়া মই তাৰিখ 24/3/2019 ডক্টৰৰ ওচৰলৈ গৈছিলোঁ, নাক কাণ গল বিশেষজ্ঞৰ ওচৰলৈ, আৰু তেওঁক ক'লোঁ যে ডক্টৰ চাহাব, মোৰ দুয়োখন কাণতে বহুত বিষ আছে আৰু ইয়াৰ পৰা পুজ ওলাই আছে, আৰু মই শুনাত দিগদাৰ পাই আছোঁ কাৰণ মই ডাবুল শুনি আছোঁ। তেতিয়া তেওঁ চেক কৰিলে। চেক কৰাৰ পিছত ডক্টৰে এয়া ক'লে যে আপোনাৰ দুয়োখন কাণৰ পৰ্দা ফাটি গৈছে, ফুটা হৈছে, এনেকৈ ক'লে। তেতিয়া মই সুধিলোঁ যে ডক্টৰ ইয়াৰ কি চিকিৎসা আছে? তেতিয়া তেওঁ এটা শব্দত এইটোৱে ক'লে যে এইটোৰ চিকিৎসা কেৱল অপাৰেশ্যন, বিনা অপাৰেশ্যনেৰে এয়া ঠিক হ'ব নোৱাৰে। তেতিয়া মই সুধিলোঁ যে ডক্টৰ কেতিয়া কৰাব লাগিব? তেওঁ এইটো ক'লে যে এতিয়াতো আপোনাৰ কাণ পকি আছে, পুজ ওলাই আছে, যেতিয়ালৈকে ইনফেকশ্যন ঠিক নহয় তেতিয়ালৈকে অপাৰেশ্যন নকৰাওঁ, প্ৰথমতে এয়া ঠিক হ'বলৈ দিয়া, তাৰপিছতহে অপাৰেশ্যনত আহিবা। পিছত আপোনালোকে দেখা পাইছে যে এইখনৰ পিছত আৰু এখন ৰিপৰ্ট আছে। এয়া ইয়াৰ পিছত 8/11/2019, মানে 8 মাহৰ পিছত
যেতিয়া 8 মাহৰ পিছত আকৌ গ'লোঁ তেতিয়া সেই ডক্টৰ সেই হস্পিটালতেই ক'লে যে তোমাক আগতেই কৈছিলোঁ যে তোমাৰ কাণত ফুটা হৈ গৈছে আৰু এয়া বিনা অপাৰেশ্যনৰে নহ'ব তেন্তে আপুনি কিয় বাৰ বাৰ আহি আছে যেতিয়া অপাৰেশ্যন কৰাব লাগে তেতিয়াহে আপুনি আহিব অন্যথা নাহিব মই ক'লোঁ ঠিক আছে ডক্টৰ সাহেব তাৰপিছত মই ক'লোঁ যে এইটো কণ্ডিশ্যন কেতিয়া হয় তেতিয়া তেওঁ ক'লে যে ইয়াত 3টা কাৰণ থাকে এটাটো এক্সিডেণ্ট হ'লে তেতিয়া আৰু দ্বিতীয়তে যদি কোনোবাই ভয়ংকৰ মাত আপোনাৰ কাণৰ ওচৰত শুনাই দিয়ে আৰু তৃতীয়তে হ'ল যদি কোনোবাই কাণৰ ওচৰত জোৰকৈ থাপৰ মাৰে তেতিয়া এই 3টা স্থিতিত এনেকুৱা ধৰণৰ ঘটনা হয় বুলি ক'লে এই 3টা স্থিতিৰ কোনোবা এটা স্থিতি হ'লে তেতিয়া আপোনাৰ কাণত এনেকুৱা ধৰণৰ ফুটা হয় আৰু ইয়াৰ চিকিৎসা কেৱল মাত্ৰ অপাৰেশ্যনহে আৰু এই অপাৰেশ্যন আপুনি এটাকে কৰাব লাগিব ইয়াৰ বাবে আপোনাৰ 60 পৰা 65 হাজাৰলৈ খৰচ আহে মই ক'লোঁ ঠিক আছে ডক্টৰ সাহেব বুলি কৈ ওলাই আহিলোঁ আৰু অহাৰ পিছত আকৌ তেতিয়ালৈকে মোৰ 4 মাহ হৈ গৈছিলে প্ৰথম নাম লোৱা তাৰ মাজতেই মই পৰমাত্মা সন্ত ৰামপালদেৱ মহাৰাজৰ আশ্ৰমলৈ গ'লোঁ আৰু যোৱাৰ পিছত মই হতনাম ল'লোঁ হতনাম লৈ যেতিয়া হতনামৰ জপ কৰা আৰম্ভ কৰিলোঁ ভগতদেৱ তেতিয়া হেয়া স্থিতি আহিলে যে আজি মোৰ কাণ আগৰ দৰে হৈ গ'ল না কোনো অপাৰেশ্যন কৰাৰ প্ৰয়োজন হ'ল না কোনো ঔষধ খোৱাৰ প্ৰয়োজন হ'ল লাগিলে আপোনালোকে চাব পাৰে এইটো আটাইতকৈ ডাঙৰ চমৎকাৰ যে বিনা অপাৰেশ্যনেৰে বিনা ঔষধেৰে মোৰ আজি 2খন কাণে সুস্থ আজিলৈকে আপোনালোকে চাব পাৰে 2019ৰ পৰা আজি 2021 চলি আছে না মই অপাৰেশ্যন কৰাইছোঁ না মই ঔষধ খাইছোঁ না আজিলৈ সেই ডক্টৰৰ ওচৰলৈ গ'লোঁ তথাপিও মোৰ 2খন কাণৰ কোনো সমস্যা হোৱা নাই সকলো ঠিকেই আছে গতিকে এইটো আটাইতকৈ ডাঙৰ চমৎকাৰ ভগতদেৱ ছাৰ তৃতীয়টো হ'ল এনেটো চমৎকাৰ বহুত হয় সদায় চমৎকাৰ হয় এয়া মালিকৰ কৃপা এনেকৈ চমৎকাৰ হয় আৰু এনেকুৱা আৰু বহুতো চমৎকাৰ আছে যিবোৰ মই যিমানেই নকওঁ যিমানেই গনাওঁ কমেই হ'ব ছাৰ আজি আপোনালৈ ভক্ত সমাজৰ সন্মুখত এটা ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে আপোনাৰ বহুত ডাঙৰ এক্সিডেণ্ট হ'ল ডক্টৰো কৈ দিলে যে 90% ভাল নহয়ে 10%হে ভগৱানৰ ওপৰত যদিহে তেওঁ কৃপা কৰে তেতিয়াহে ঠিক হৈ যাব তাৰপিছত সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লে আৰু ঠিক হৈ গ'ল ছাৰ এনেকুৱা কিয় হয় যে মানুহ তীৰ্থস্থানলৈ যায় আৰু দেৱী দেৱতাৰ ওচৰলৈ যায় তথাপিও সুস্থ নহয় কিন্তু সন্ত ৰামপালদেৱ মহাৰাজে ডাঙৰ বেমাৰ ঠিক কৰি আছে গতিকে ইয়াৰ পিছত কি লজিক আছে তেখেতে কেনেকৈ কৰি আছে এয়া সন্ত ৰামপালদেৱ মহাৰাজ যি আছে কবিৰ পৰমেশ্বৰৰ অৱতাৰ লৈ আহিছে আৰু এওঁ তত্ত্বদৰ্শী সন্ত হয় ছাৰ কিয়নো সন্ত ৰামপালদেৱ মহাৰাজ শাস্ত্ৰ অনুকূল যি জ্ঞান দি আছে তেওঁ কিতাপবোৰ খুলি যি জ্ঞান দি আছে যিবোৰ প্ৰমাণিত জ্ঞান আজি যদি আপোনালোকে বেদত চাই বেদত স্পষ্টকৈ লিখা আছে যে যদি কোনোবাই ডাঙৰতকৈ ডাঙৰ বেমাৰতো যদি থাকে প্ৰায় মৃত অৱস্থাতো যদি থাকে তথাপিও মই তেওঁক সুস্থ কৰাই 100 বছৰৰ আয়ুস দিব পাৰোঁ এয়া অলৰেডি গীতাত বেদত প্ৰমাণিত আছে আৰু এই প্ৰমাণিত জ্ঞানকে আমাৰ সন্ত ৰামপালদেৱ মহাৰাজে খুলি দেখুৱাই আছে ছাৰ আৰু এয়া শাস্ত্ৰ অনুকূল ভক্তিৰেহে সম্ভৱ না কি মন্দিৰ মছজিদলৈ গ'লে কাৰণ সেইবোৰ আন উপাসনা হয় এয়া সঠিক ভক্তিবিধি নহয় সঠিক ভক্তিবিধি আমাৰ সন্ত ৰামপালদেৱ মহাৰাজে কৈ আছে যাৰ দ্বাৰা হাজাৰ লাখ কোটি মানুহ ঠিক হৈ আছে অধিকাংশ লোকেতো নিজৰ সমস্যাৰ সমাধান বিচাৰি আহে ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'বলৈ এটা সহজ উপায় আছে আপোনালোকে দেখা পাই আছে যে চেনেলত সন্ত ৰামপালদেৱ মহাৰাজৰ হঠংগ আহে সেই হঠংগৰ তলত হালধীয়া শাৰী এটা আহে তাতে বহুত কেইটা নম্বৰ দিয়া আছে সেই নম্বৰত আপুনি ফোন কৰিব পাৰে কল কৰাৰ পাছত আপোনাৰ ওচৰত যি নামদান কেন্দ্ৰ আছে তাতে আপোনাক কৈ দিয়া হ'ব আৰু আপুনি তালৈ গৈ সহজে নাম উপদেশ লৈ নিজৰ কল্যাণ কৰাব পাৰে ধন্যবাদ ছাৰ সদ সাহেব আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে
য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।